স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো হুজাইত যে চিকিৎসকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল আক্ৰমণ চলোৱা হৈছিল সেই আক্ৰমণৰ প্ৰতিবাদ এতিয়া সমগ্ৰ ৰাজ্যত চিকিৎসকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ হৈছে সমগ্ৰ ৰাজ্যত গুৱাহাটীৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদ চিকিৎসকৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে চিকিৎসকৰ সমাজৰ প্ৰতিবাদ জিএমচিএইচত প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে ৰাজ্যৰ সকলো প্ৰান্ততে চিকিৎসক নাৰ্ছৰ প্ৰতিবাদ হুজাইৰ লংকাত যি বৰ্বৰ ঘটনা সংঘটিত হৈছিল তাৰ প্ৰতিবাদ হদিয়াৰ পৰা ধুবুৰীলৈ গুৱাহাটীৰ জিএমচিএইচতো দেখা পোৱা গৈছে চিকিৎসকৰ প্ৰতিবাদ দিল্লীৰ এইমছৰ পৰা চিকিৎসকসকলে এই ঘটনাৰ প্ৰতিবাদ কৰি পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ আৰু এতিয়া সমগ্ৰ ৰাজ্যত চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে আৰু চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে মই পুনে পুনে যাব বিচাৰিছো জিএমচিএইচত উপস্থিত আছে মোৰ সহযোগী অভিজিত আচাৰ্য অভিজিত মই আপোনাৰ ওচৰলৈ আহিছো জিএমচিএইচতো চিকিৎসকসকলে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মই আপোনাৰ ওচৰলৈ আহিছো অভিজিত ৰাজ্যজুৰি চিকিৎসক ডক্টৰ সেউজ সেনাপতিক যি বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিল হুজাই জিলাৰ উদালিত তাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে চিকিৎসকসকলে এইমছৰ পৰা গুৱাহাটীলৈকে প্ৰতিবাদ আৰু চিকিৎসকসকলে প্ৰতিবাদ কৰিছে এই মুহূৰ্তত জিএমচিএইচত কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ কৰিছে এই বৰ্বৰ যি আক্ৰমণ কৰা হৈছিল আৰু ইতিমধ্যে 24 গৰাকীকৈ লোকক আটক কৰা হৈছে ৰাজ্য চৰকাৰে আটক কৰিছে সমগ্ৰ প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদাৰক কৰিছে এই মুহূৰ্তত জিএমচিএইচত যেহেতু আমি উপস্থিত আছো চিকিৎসকসকলৰ সৈতে কিছু কথা পাতিবলৈ পুনে পুনে চেষ্টা কৰিম যি আক্ৰমণ এই আক্ৰমণ তেওঁলোকে আচলতে কি ক'ব এক আক্ৰমণ কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিছে সমগ্ৰ বিষয়টো 24 গৰাকীকৈ লোকক আক্ৰমণ কৰা হৈছে আপোনালোকেও যথেষ্ট কষ্ট কৰিছে বিগত এই সময়ছোৱাত কি ক'ব আচলতে আক্ৰমণটোক চাওক আক্ৰমণটো যে কৰিছে আপুনি যেটো ক'লে 24 জন মানুহে মিলি এজনক মাৰিছে আপুনি গ্ৰেভিটিটো বুজক 24 জন মানুহ মিলি এজন মানুহক মাৰা মানে কি এনেই মাৰা নাই তেওঁক মাৰিয়ে পেলালে হয় তেওঁ যদি নৰখিল হয় সেই মানুহজন আজি মৰি থাকিলে হয় এজন ডাক্তৰ যোনে ডিউটি কৰিব গৈছে কোভিড ডিউটিত আকৌ নিজৰ লাইফটো নিজে আগতে ৰিস্কত দিয়ে তাৰ পিছত ডিউটি কৰিব যায় তাতে 24 জন মানুহৰ মাৰ খাবলৈ সি ডিউটি কৰিব যোৱা নাই গতিকে এনেকুৱা এটা সিচুৱেশ্যন হৈছে এনেকুৱা আজিয়ে নহয় আগতেও হৈ আছে এটো অকল কোভিড বুলি কোভিড ডিউটি কৰি থাকোঁতে মাৰা বুলি নহয় বেলেগ ডাক্তৰে আগতে ডিউটি কৰোঁতেও এনেকৈ মাৰ খাইছে কিন্তু তাৰ কাৰণে যদি কিবা লফুলি এটা বিল পাছ কৰা হৈছিলে তাৰ ইউজত আমি বিচাৰোঁ যোনে এই যাক ধৰা হৈছে লাষ্ট 24 আৱাৰ্ছত অলৰেডি তেওঁলোকে 24 জন মানুহক ধৰিছে তেওঁলোকক এই ল আণ্ডাৰত যি পানিছমেণ্ট পাব লাগে সেইখিনি যাতে পায় এইটো যাতে চিম্পল ধৰিছে বিল দিছে ওলাই গৈছে তেনেকুৱা এটা চিচুৱেশ্যন নহয় কি ক'ব আপুনি এই ভিডিঅ'টো দেখি আমি বহুত ভয় খাইছোঁ গোটেই ভিডিঅ'টো চাবই নোৱাৰিলোঁ ইমান ভয়ানক আছিলে সেইটো দৃশ্য কাইলৈ আমিও যাম তাতে ৰুৰেল কৰিব আমিও যাম সেনেকৈ একো ছিকিউৰিটি নাই একো পুলিচে বচাবও নোৱাৰিলে এজন পুলিচ আছিলে তাতে ভিডিঅ'ত দেখিছোঁ কিন্তু বচাব নোৱাৰিলে অবভিয়াছলি বচাব নোৱাৰে 24 জন মানুহে এনেকৈ এটেক কৰিলে কেনেকৈ বচাব গতিকে ষ্ট্ৰিক্ট লজ লাগে আমাক নহ'লে আমি যদি প্ৰটেকশ্যন নাপাওঁ আমি কেনেকৈ ভালকৈ ছাৰ্ভিচ দিম সেইটোৱে আৰু আন এগৰাকী কনিষ্ঠ চিকিৎসক আছে তেওঁ হাতত প্লে কাৰ্ড নিজে লৈছে যে জীয়াই থাকিব দিয়ক আমাক তেওঁ স্পষ্টকৈ প্লে কাৰ্ডত লিখিছে গতিকে এই যি বৰ্বৰ আক্ৰমণ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আচলতে চিকিৎসকসকলে প্ৰতিবাদ কৰিছে জিএমচিএইচত মোৰ যদি কিছু সম্ভৱ হয় মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আপুনি সুন্দৰ এক প্লে কাৰ্ড লিখিছে জীয়াই থাকিব দিয়ক আমাক গতিকে বিষয়টো আচলতে ইয়াৰ পূৰ্বে এগৰাকী চিকিৎসকক আক্ৰমণ কৰা হৈছিল আৰু তেওঁ হিতাতে নিহত হৈছিল চাহ বাগিচাৰ এগৰাকী যি তেওঁ কৰ্মৰত আছিল ডক্টৰ দেৱেন্দ্ৰ দত্ত আমি তেওঁৰ কথা পাহৰি যাব নোৱাৰোঁ ইয়াৰ পাছতো যোৱাকালি দিনটোত এক আক্ৰমণ আৰু 24 গৰাকীক বৰ্তমানলৈকে ৰাজ্য চৰকাৰে আটক কৰিছে কি ক'ব বিষয়টো কোলা যোৱা বছৰ মৃত্যু হোৱাৰ পিছতো মানুহবোৰে শিকা নাই এইবাৰো চেম কৰি আছে এইবাৰ যদি নৰখালে হয়তো মাৰি পেলালে হয় ন আপুনি দেখিছে চাগে ভিডিঅ'টো হয় নাই এইটো বহুত ভয়ানক দৃশ্য আৰু মানে কি আছিল এতিয়া কিবা কৰিব ভয় লাগি গৈছে এতিয়া ইমাৰ্জেঞ্চিত পেচেণ্ট আহিলেও মানে ভয় লাগি যায় কি পেচেণ্টে চাওঁ নে পেচেণ্টৰ এটেণ্ডেণ্টৰ মাৰ খাম মানে গম পাইছে ন এতিয়া আমি কিমান দিন এনেকৈ ভয়তে জীয়াই থাকিম নিজৰ কাম কৰিবৰ কাৰণে মেণ্টেল পিচ এটা লাগে ন গম পাইছে এনেকুৱা বস্তু এনেকুৱা যিসমূহ কথা এইসমূহ আপোনালোকেও হয়তো চাই ওচৰৰ পৰাই চাই আপোনালোকক কোনোবা এনেকৈ বেয়া ব্যৱহাৰ কৰে নেকি জিএমচিএইচত
এনি টাইম পেচেণ্টবোৰে কৰি থাকে মানে আমি PPE কিট পিন্ধি কিবা পেচেণ্টৰ এটেণ্ড যদি কওঁ সিহঁতে মানে কেছিল ব্যৱহাৰ বেয়া কৰি দিয়ে কি আপোনালোকে মোৰ পেচেণ্ট চোৱা নাই এইটো চোৱা নাই এতিয়া পেচেণ্ট চাই আছোঁ আমি তাৰপিছতে বেয়া ব্যৱহাৰ কৰাৰ পিছত মানে মন চন বেয়া লাগি যায় আৰু গম পাইছে ন কিন্তু আমি কেছিল তেতিয়াও কৰি আছোঁ কামটো দিন ৰাতি আমি ক'ভিডৰ ডিউটি এতিয়াও চলি আছে ডক্টৰবোৰ তেওঁ অহা নাই গম পাইছে নহ'লে আমি ক'ভিড ডিউটি এৰি পেলাই আহিব পাৰিলোঁ হয় বুজিছে সেইটোৱে কি ক'ব আপুনি হয় যিটো কথা ক'লে আমাৰতো এতিয়া ক'ভিড ডিউটি এনেকুৱা সময়ত আমি এনেকুৱা ধৰণৰ কথা আলোচনা কৰিবলগীয়া হোৱাটোৱে দুৰ্ভাগ্যজনক আচলতে যিটো সময়ত প্ৰতিগৰাকী চিকিৎসকে স্বাস্থ্যকৰ্মীয়ে নিজৰ মানে প্ৰাণটোক মুঠিত লৈ ঘৰত থৈ আহি ঘৰৰ সকলোকে আঁতৰত থাকি ইয়াত মানে দায়িত্ব নিজৰ পালন কৰিছে তেনেকুৱা এটা সময়ত আমি এগৰাকী চিকিৎসকৰ ওপৰত এনেকুৱা আক্ৰমণৰ ঘটনা লৈ সমবেত হ'বলগীয়া হৈছে তো মই এইটো কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল তেনেকুৱা ঘটনা প্ৰথম নহয় তাৰ আগতে বহুবাৰ হৈছে আমি নিজে আমাৰ ইয়াত পৰি থকা কালচোৱাত বহুবাৰ এনেকুৱা প্ৰতিবাদ কৰিবলগীয়া হৈছে 5-6বাৰ এতিয়ালৈকে আমি নিজে আহিছোঁ গতিকে আকৌ এনেকুৱা ঘটনা হৈ থাকিব গতিকে তাৰ কাৰণে আমি উপযুক্ত এখন আইন অৱশ্যে আছে আমাৰ কিন্তু আইনখন থাকিলেই নহয় মানে দোষীক উপযুক্ত শাস্তি সোনকালে বিহিব লাগে আৰু তাৰ লগতে প্ৰতিখন চিকিৎসালয়তে এটা টাস্ক ফ'ৰ্চ এটা থাকিব লাগে এনেকুৱা ঘটনাৰ প্ৰতি যাতে মোকাবিলা কৰিব পাৰে আৰ্ম যিটো ছিকিউৰিটি ফ'ৰ্চ এটা লাগে মানে বিশেষকৈ গ্ৰামাঞ্চলৰ যিখন CHC PHC সেইবিলাক হস্পিটেল আছে তেওঁলোকে সেইবিলাকত এটা সুসজ্জিত মানে নিৰাপত্তাৰক্ষী দল এটা লাগে যাতে ভৱিষ্যতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় কাৰণ আজি ঘটনাটো হৈছে আপুনি শাস্তি দিব কিন্তু কাইলৈ আকৌ এজন আহিব তেওঁক আকৌ এনেকুৱা আক্ৰমণ কৰিব এনেকৈতো মানুহবিলাকে চিকিৎসা সেৱা দিবলৈ ভয় কৰিব ন আমি কাইলৈ যাম আমাক যদি তেনেকুৱা আক্ৰমণ কৰে আমাৰ সকলোৰে মাজত এটা ভয় ভাৱ সোমাই গৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মেডিকেল পাঠ্যক্ৰমলৈ অহা নাই তেওঁলোকৰ মনতো এটা ভয় ভাৱ নিশ্চয়কৈ সোমাই যাব যে আমি কিয় যাম চিকিৎসা সেৱা দিব যদি চিকিৎসা সেৱা দিবলৈ যাওঁতে আমাৰ নিজৰ প্ৰাণৰ প্ৰতি আশংকা আহি যায় তেনেস্থলত আমি কিহৰ ভিত্তিত মানে চিকিৎসা সেৱা দিব যাম গতিকে সেইকাৰণে মই আহ্বান জনাইছোঁ যাতে এটা অতি সোনকালে এই ব্যৱস্থাটো গ্ৰহণ কৰে নিৰাপত্তাৰক্ষী মোতায়েন কৰা যিটো ব্যৱস্থা সুসজ্জিত তো তেতিয়াহে হয়তো নিশ্চয়কৈ এনেকুৱা ঘটনাবিলাক ভৱিষ্যতে নহ'ব অন্যথা এনেকৈ প্ৰতিবাদ কৰি আমি একো কৰিব নোৱাৰিম যদি চৰকাৰৰ ফালৰ পৰা উপযুক্ত ব্যৱস্থা লোৱা নহয় ধন্যবাদ জনাইছোঁ আৰু আন শিক্ষাৰ্থীসকল যিহেতু আছে মই তেওঁলোকৰ পৰাও কিছু কথা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতু এক বৰ্বৰ আক্ৰমণৰ কাণ্ড সৰ্বতে ধিক্কাৰ দিছে দিল্লীৰ এইমছৰ পৰা আদি কৰি সমগ্ৰ অসমত এই প্ৰতিবাদত জোৱাৰ উঠিছে চিকিৎসকসকলে প্ৰতিবাদ কৰিছে আন এগৰাকী শিক্ষাৰ্থী আছে মই তেওঁৰ পৰা মই কিছু জানিবলৈ চেষ্টা কৰিম কলা বেজ পৰিধান কৰি আপোনালোকে প্ৰতিবাদ কৰিছে আৰু এক বৰ্বৰ আক্ৰমণ ইয়াৰ পূৰ্বেও এনে আক্ৰমণ ঘটনা সংঘটিত হৈছিল ডক্টৰ দেৱেন দত্তক লৈ চাহ বাগিচা দিয়া আমি সকলোৱে জানো কিন্তু যোৱাকালি দিনটোতো একে আক্ৰমণৰ ঘটনা হৈছে কি ক'ব আচলতে সমগ্ৰ ঘটনাটোক লৈ সেইটো দেখাইছে কি একো চেঞ্জটো অহা নাই যোৱাবাৰো এনেকুৱা হৈছে এবাৰো এনেকুৱা হৈছে আৰু এবাৰ এনেকুৱা নহয় কি দুবাৰ এনেকুৱা ইনচিডেণ্ট হৈ আছে প্ৰত্যেকবাৰ হৈয়ে আছে যেতিয়াৰ পৰা আমি মেডিকেল ফ্ৰেটাৰ্নিটিটো জইন কৰিছোঁ পাছ কৰিছোঁ শুনিয়ে আছোঁ এদিন কি কিবা ঘটনা ইয়াতে হয় তাতে হয় আমি যেতিয়া ৰুৰেল পষ্টিঙত যাওঁ নিজে কৰি আহিছোঁ গম পাওঁ ছিকিউৰিটিটো কেনেকুৱা হয় এতিয়া মেইন মোৰতো এইটোৱে হয় মানুহতো কি অলপ আমাৰ ছিকিউৰিটিটো বঢ়াব লাগে যাতে আমি যেতিয়া ডিউটি কৰোঁ মনটো ভালকৈ কৰিব পাৰোঁ এনেকুৱা নহয় কি ভয় ভাৱতে আমি ডিউটিবিলাক কৰোঁ যেতিয়া মনটো খোলাকৈ আমি হেৰি ছাৰ্ভ কৰিব পাৰোঁ তেতিয়াহে আমি ট্ৰিটমেণ্টটো ভালকৈ দিব পাৰিম ভয় থাকি কেনেকৈ আমি ট্ৰিটমেণ্টটো কাৰোবাক কৰিব পাৰিম নিজে ভয় ভাৱটো লৈ চিকিৎসা নহয় ন এনেকৈ কোনোবাই আহি পিটিব কোনোবাই আহি মাৰিব সেই ভয় ভাৱটো লৈ আমি কেনেকৈ চিকিৎসাটো কৰিম আৰু নিজৰ জীৱনৰ কথাটোতো ভাবিব লাগিব পেচেণ্টক বচাব আহিছোঁ সেই বুলি নিজৰ জীৱনটো এনেকৈ কৰিব নোৱাৰোঁ নহয় কালি যি হৈছে দুৰ্ঘটনাটোতো ভেৰি আনফৰ্চুনেট এনেকৈ বাৰে বাৰে হৈ থাকিলে আমাৰো মন গুচি যাব আৰু যেতিয়া ডক্টৰে মানে ডিউটি কৰা বন্ধ কৰিব তেতিয়া কি হ'ব সমাজত সেইটোৱে আৰু এইবাৰ যাতে ষ্ট্ৰিক্ট একশ্যনছ লয় আৰু এনেকুৱা নহয় কি এদিন দুদিনৰ এৰেষ্ট কৰি কিনে ইহঁতক এৰি দিয়ে কিবা এটা ষ্ট্ৰিক্ট একশ্যন কিবা এটা ষ্ট্ৰিক্ট ল হ'ব লাগিব কি কোনোবাই যদি অন ডিউটি ডক্টৰ হওক যোনো হওক হাত উঠাই ইহঁতৰ এগেইনষ্টত ষ্ট্ৰিক্ট পানিছমেণ্ট হ'ব লাগে এদিন দুদিনৰ এনেকৈ জেলত ভৰাই একো লাভ নহয় মই আপোনাৰ কাষলৈ আহিছিলোঁ হয় এইটো বিৰাট দুখজনক ঘটনা হৈছে কালি এইটো বাৰে বাৰে হৈ থাকে মানে পাব্লিক আৰু ডক্টৰৰ মাজত যোনটো ডিষ্টেঞ্চটো সেইটো এই এনেকুৱা ঘটনাৰ কাৰণেই বাঢ়ি গৈছে চব কথাতেই ডক্টৰৰ গাফিলতি বা এনেকৈ ধৰি লৈ এটা অপিনিয়ন লৈ এটেক কৰাটো কথা নহয় প্ৰথমতে বস্তুটো পৰিস্থিতিটো চাব লাগে আৰু যদি সঁচাকৈ গাফিলতি আছে তাৰ কাৰণে প্ৰট'কল আছে ল আছে লিটিগেশ্যন আছে সেইটোৰো এটা ফ'ল' আপ আছে যদি ডক্টৰৰ ভুলো থাকে কিন্তু এনেকৈ কাকো মেন হেণ্ডেল কৰাৰ ৰাইট কাৰো নাই আৰু এনেকুৱা হোৱাৰ লগে লগে আমাৰ যোনটো কৰ্মস্পৃহা সেইটো কমি যায় আমি কাম কৰিবৰ কাৰণে নিজৰ নিৰাপত্তাটো মানে বাঞ্ছনীয় মানুহে যদি নিজে মানে সুৰক্ষিত অনুভৱ নকৰে তেতিয়া ভালদৰে কাম কোনো জেগাতে কৰিব নোৱাৰে ডক্টৰ বুলিয়ে নহয় কোনো প্ৰফেশ্যনতে যদি নিৰাপত্তা নাথাকে আপুনি নিজৰ 100% দি কৰিব নোৱাৰে
আৰু এনেকুৱা চিটুৱেশ্যন হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াটো এনেকৈ মানে বিৰূপ প্ৰভাৱ পৰে যে আমাৰ এগেইনষ্টত বেয়াকৈ কমেণ্ট কৰে বা কিবা কৰে আৰু হ'ব লাগে, সেইটো এটা মানে ইম্পৰ্টেণ্ট কথা। দিনটোতো দেখা গৈছিলে সেইটোৱে যথেষ্ট বিৰূপ কমেণ্ট আহে যে ডক্টৰে এনেকুৱাই পইচা লয়, সেইটো কথা নহয়। সেইটো এনেকুৱা হোৱাৰ লগে লগে মানে ডক্টৰ আৰু ছ'চাইটিৰ মাজৰ ডিষ্টেঞ্চটো আৰু বাঢ়ি যায়। গতিকে এটা পজিটিভ ইম্পেক্ট আনিব লাগে আৰু দোষীয়ে উপযুক্ত শাস্তি পাব লাগে। ২৪গৰাকীকৈ লোকক ইতিমধ্যে ৰাজ্য চৰকাৰে ধৰিছে আৰু মুখ্যমন্ত্ৰী নিজে তদাৰক কৰি আছে বিষয়টো। হয় হয়, তেওঁলোকক সেইটো এটা বিৰাট ভাল ষ্টেপ হৈছে, কিন্তু এইটো মানে এনেকুৱা হ'ব নালাগে যে তেওঁলোকে বিহিত যোনটো উচিত শাস্তি নোপোৱাকৈ ওলাই যায়। প্ৰপাৰ যোনটো কোৰ্ট অফ ল'ৰ আণ্ডাৰ যোনটো শাস্তি আছে অলৰেডি এষ্টাব্লিছড হয়, তেওঁলোকে সেইটো পাব লাগে। লগতে ল এনফৰ্চমেণ্টটো অলপ ভাল হ'ব লাগে, ভাল ছিকিউৰিটি, ভাল এনফৰ্চমেণ্ট, লগতে পাব্লিককো অলপ মানে এৱেৰনেছ এটা আনিব লাগে যে ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আদালতত যাতে বিচাৰ প্ৰক্ৰিয়াটো হয়, সেইটোও বহুতে বিচাৰিছে। হয়, সেইটো আমিও বিচাৰিছোঁ, যিহেতু তেওঁ এনেকৈ এইটো তেওঁৰ হিউমেনিটিৰ এগেইনষ্টত, তেওঁৰ এগেইনষ্টত এটা যথেষ্ট ডাঙৰ ক্ৰাইম হৈছে। এনেকুৱা এটা মেন হেণ্ডলিং এছল্ট কোনেও ডিজাৰ্ভ নকৰে, ডক্টৰ বুলি নহয়, যিকোনো মানুহে এনেকৈ এটা মেন হেণ্ডলিং হোৱাটো মানে এইটো ভাল কথা হোৱা নাই, সেইটো আমিও বিচাৰিছোঁ। লগতে ল এনফৰ্চমেণ্টটো প্ৰপাৰ হ'ব লাগে আৰু অলপ ষ্ট্ৰিংজেণ্ট ল এনফৰ্চমেণ্ট হ'ব লাগে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল GMCHত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ, চিকিৎসকসকলে প্ৰতিবাদ কৰিছে আৰু একে কথা সকলোৱে কৈছে যে চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী চলিছে। আৰু এই GMCHত বৰ্তমান ভৰ্তি হৈ আছে ডক্টৰ সেউজ সেনাপতি। কাইলৈ তেওঁক ইয়াৰ GMCHলৈ লৈ অনা হৈছিল আৰু GMCHত তেওঁ বৰ্তমান স্বাস্থ্য পৰীক্ষা চলি আছে। আৰু চিকিৎসকসকলে তেওঁলোকে পুৱাৰে পৰা জৰুৰীকালীন যি সেৱাৰ কক্ষ আছে, কক্ষৰ সন্মুখতে তেওঁলোকে প্ৰতিবাদ কৰিছে, নিজৰ দাবীসমূহ লৈ প্ৰতিবাদ কৰিছে, যাতে চিকিৎসকৰ নিৰাপত্তা যাতে সুনিশ্চিত কৰা হয়। আৰু ইয়াকে লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু পুৱাৰে পৰা দেখা গৈছিল তেওঁলোকে প্ৰতিবাদ কৰিছিলে। আৰু OPD সেৱা বৰ্তমান বন্ধ হৈ পৰিছে GMCHত আৰু জৰুৰীকালীন সেৱা কক্ষৰ সন্মুখত কনিষ্ঠ চিকিৎসকসকলে এনেধৰণে প্ৰতিবাদ কৰিছে GMCH চৌহদত। হয় অভিজিৎ, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল অভিজিৎ আচাৰ্য, GMCHৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আছিল। আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ। প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চিকিৎসকসকলৰ ফালৰ পৰা, বিশেষকৈ যিসকল কনিষ্ঠ চিকিৎসক আছে তেওঁলোকে এই ঘটনাৰ প্ৰতিবাদ কৰি GMCHত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আপোনালোকক জনাইছোঁ যে হোজাইৰ লংকাত যি বৰ্বৰ ঘটনা সংঘটিত হৈছিল, চিকিৎসকক আক্ৰমণ কৰা 24জনকৈ লোকে আক্ৰমণ কৰা ঘটনাৰ এয়া প্ৰতিবাদ সমগ্ৰ ৰাজ্যত বৰ্তমান দেখা পোৱা গৈছে। আৰু এনেধৰণৰ ঘটনা নিঃসন্দেহে নিন্দনীয়, এনেধৰণৰ ঘটনা নিঃসন্দেহে গ্ৰহণযোগ্য হ'ব নোৱাৰি, গ্ৰহণযোগ্য নহয়। আৰু এই ঘটনাৰ প্ৰতিবাদ এতিয়া সমগ্ৰ ৰাজ্যত দেখা পোৱা গৈছে, য'ত GMCHত এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কনিষ্ঠ চিকিৎসকসকলে।